এইবাৰ আহিছে ভয়ংকৰ শীতল ধুমুহা। শীত ধুমুহাৰ বাবে তাপমাত্ৰা ব্যাপক হাৰত হ্ৰাস। 7খন প্ৰদেশত জৰুৰীকালীন অৱস্থা ঘোষণা। কেইবাখনো ৰাজ্যত 14 ইঞ্চি পৰ্যন্ত পৰিছে বৰফ। হেজাৰ হেজাৰ বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। ভয়ংকৰ শীতকালীন ধুমুহাৰ কবলত পৰিছে আমেৰিকাৰ 6 কোটিতকৈ অধিক লোক। উত্তৰ মেৰুৰ পৰা অহা অতি শীতল বায়ু প্ৰৱাহৰ বাবে সৃষ্টি হোৱা পলাৰ ভৰ্টেক্স বা মেৰু ঘূৰ্ণীৰ বাবে দেশখনৰ কমেও 7খন প্ৰদেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হৈছে। শীত ধুমুহাৰ বাবে তাপমাত্ৰা ব্যাপক হাৰত হ্ৰাস পোৱাৰ লগতে প্ৰদেশকেইখনত প্ৰভূত পৰিমাণে তুষাৰপাত হৈছে। কেইবাখনো ৰাজ্যত 14 ইঞ্চি পৰ্যন্ত বৰফ পৰাত বেছি সংখ্যক পথেই বন্ধ হৈ পৰিছে। হিমপাত হাৰ কপোৱা জাল আৰু মেৰু ঘূৰ্ণীৰ বাবে ৰাজ্যখনত জনজীৱন স্থবিৰ হৈ পৰিছে। হেজাৰ হেজাৰ বিমানৰ যাত্ৰা বাতিল বা উৰণনৰ সময় সলনি কৰিবলগীয়া হৈছে। জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ৰাজ্যকেইখন হৈছে কানচাছ, মিছৌৰী, কেণ্টাকি, ভাৰ্জিনিয়া, পশ্চিম ভাৰ্জিনিয়া, আৰ্কানাছ আৰু নিউ জাৰ্চি। এই ভয়ংকৰ শীত প্ৰবাহত ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে জনসাধাৰণে। ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে লোক। আগন্তুক আৰু 15 দিনলৈ এই শীত ধুমুহা অব্যাহত থাকিব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।